হেল্ল' মই হিমাংশু। আজি অলপ মোৰ কিবা কোৰিয়ান খানা খাব মন গ'ল, সেইকাৰণে মোৰ ফেভৰেট ৰেষ্টুৰেণ্ট গুচি গ'লোঁ য'ত বেষ্ট কোৰিয়ান খানা পায়। মোৰ এক্সাম খতম হোৱা 3 দিন হ'ল আৰু 3 দিনৰ পৰাই বাইকখন চলোৱাই নাই, কাৰণ ধুই পেলাই থৈছিলোঁ আৰু বাহিৰত ওলালে আজিকালি ইমান ধূলি যে লেতেৰা হৈয়ে যায়। আজি হঠাতে প্লেন কৰিলোঁ যে অলপ অকলে ফুৰি আহোঁ আৰু কেতিয়াবা অলপ ছেল্ফ টাইমো লাগে। কোৰিয়াত মোৰ গৈ পেলাই বাহিৰত বহি বেছি ভাল লাগে, সেইটোও বেছি কৰি ঠাণ্ডাৰ দিনত। বাহিৰত অলপ টাইম বহাৰ পিছত ভিতৰত খানাটো অৰ্ডাৰ দিলোঁ, এটা চিকেন কাটছো দিছোঁ আৰু লগত আৰু এটা চিকেনৰ আইটেম দিছিলোঁ, নামটো পাহৰিলোঁ কিন্তু বহুত টেষ্টি আছিল। খানাৰ লগত এটা গাজৰৰ ফুল বনাই দিছিল, সেইটো আৰু খাব নোৱাৰি দিয়কছোঁ, সেইকাৰণে মই তাতে থৈয়ে দিছোঁ, সেইটো চাগে ডিজাইনৰ কাৰণেই দিছে। তাৰ পৰা খানা খাই মই অলপ ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত আহিলোঁ, কিবা বোলে মেলা চলি আছে বহুত ভাল, ভাবিলোঁ অলপ চাই আহোঁ। তাতে ভাল ভাল ট্ৰেডিশ্যনেল কাপোৰ আছে, কোনোবাক লাগিলে আহিব পাৰে। মোৰ জু ৰোডৰ পৰা ইয়াতে আহাতে পূৰা আধা ঘণ্টাতকৈ বেছি লাগিছে, কাৰণ ইমান জাম। ইয়াতে কিবা কিবি খোৱা বস্তুও আছে, মই এইবিলাকৰ নামবিলাক ভালকৈ নাজানো, কোনোবাই জানিলে কমেণ্ট কৰি জনাবচোন। অলপ টাইম থাকিলোঁ, তাৰপিছত তাৰ পৰা ওলাই দিলোঁ ঘৰ যাবৰ কাৰণে, কাৰণ ৰাতি হৈছিল, নহ'লে আৰু মায়ে ঘৰৰ পৰা ওলাই দিব আজি।